ভগবতী হেমা কুমার দেখে গোলা ব্রহ্ম প্রাপ্তি মাতৃ দেবেন এরাম ভক্তি ভূমি ভক্তি ভগবতী গীতা ভাগবত শাস্ত্র গণিতে শ্রবণ সাধু সন্তে গুণ নাম করিবে কীর্তন ইহম সাধন যিকু করিবে অনায়াসে পুষ্পর জ্ঞান যেন প্রবেশনা এমতে যুগীয় চিত্র প্রবেশে সমস্তে ভূততে মই আছো সর্বজনে মোহক অভ্যাকাতি কৰে যিটো জানে বেদৰ মন্ত্ৰে প্ৰতিমাতো কৰয় অচন নাহি তার ফল কিছু হবে বিড়ম্বন
মহাপ্ৰভুৱে দেৱৱতী মাতৃক কৈছে, হে মা, যদি তুমি ক'ব বিচৰা, যদি কোনেও মুক্তিক বাঞ্ছা নকৰে, তেনেহ'লে এই 5বিধ মুক্তিনো কিয় দিলা বা কিয় দিছা? তেতিয়া কৈছে যে এয়া মুক্তি হৈছে কেৱল প্ৰাসংগিকহে, ইয়াৰ কোনো প্ৰয়োজন নাই। যেতিয়া ভক্তি কৰা যায় মুক্তি এনেই পায়, হয়নে বাৰু? আপুনি মই চাকৰি এটা কৰিম বুলি ভাবি থাকি একো কাম নাই। যদি ভালদৰে পঢ়িছোঁ চাকৰি এনেই পাব, হয়নে প্ৰভু? পাম নে নাপাম? ভাল ৰিজাল্ট কৰকচোন বাৰু, চাকৰি এনেই পাব। যেনে তেনে ঘেঁহিয়া মেহিয়া পাছ কৰি চাকৰি এটা বিচাৰি থাকিলে দিব জানো চৰকাৰে? কেতিয়াও নিদিয়ে। কাৰণ আপোনাৰ মোৰ পাৰফৰ্মেঞ্চ ভাল হ'ব লাগিব, হয়নে বাৰু? তদনুৰূপ আজি কপিল মহাপ্ৰভুৱে দেৱৱতী মাতৃক কৈছে, আমি ভক্তি ভালদৰে নকৰোঁ, চাৰিমুঠি জীৱক চিনি নাপাওঁ, চাৰিমুঠি কথা বাদেই দিলোঁ, ভকতৰ মাজতে দেখিব নোৱাৰা নিজৰ কৃষ্ণ, বুজি পাইছে? একেলগে বহি থাকে, মনে মনে বেয়া পাই থাকে, তেতিয়াহ'লে কি কামত আহিব? তেনেকুৱা এজনে পাছ কৰিব পাৰিব? কেতিয়াও নোৱাৰে। গতিকে আমিও ভক্তি দিশটো চাব লাগিব এজন ভাল ষ্টুডেণ্টৰ দৰে। কাৰণ এখন হৈছে ভকতি স্কুল, আমি এতিয়া সকলোৱে ভকতি স্কুলত পঢ়িছোঁ। কোনোবাই যেনিবা কেইটামান ক্লাছৰ ওপৰত, আমাৰ প্ৰভুসকল আমাতকৈ বহুত ওপৰত। আমি নতুনকৈ ভক্তি স্কুলত এডমিশ্যন লৈছোঁহে, এয়া প্ৰভু ব্যাখ্যা কৰা 3 বছৰ হৈছে, গম পাইছেনে? গতিকে আমি নতুন, চাবলৈ গ'লে আমি 3য় শ্ৰেণীৰ ছাত্ৰ, আপোনালোকে হাই ছেকেণ্ডেৰী, আপোনালোকক আমি ঢুকি নাপাওঁ, আপোনালোকৰ পৰা শিকিব লাগিব। যাওক, সেইকাৰণে কৈছে ভালদৰে পঢ়িলে সি এনেও ভাল ৰিজাল্ট কৰি এদিন চাকৰি এটা পাব। আমি যদি বেয়াকৈ পঢ়োঁ, আজি কপিল মহাপ্ৰভুৱে দেৱৱতী কৈছে মুক্তি হৈছে কেৱল প্ৰাসংগিক, ভক্তি কৰিলে সকলো পায়, ইয়াক চিন্তা কৰিব নেলাগে। সেই কৈছে ভকতিও আগে মাও মুখ্য কোন হয়, ভকতিয়ে মুকৰাতি অধীন কৰয়, ভকতি আগত মুক্তি কোন হয় মা? একোৱেই নহয়, নগণ্য। কেৱল ভক্তিহে মোক বশ্য কৰিব পাৰে। এতিয়া ভগৱন্তক আমি কোনেও একো দি বান্ধিব নোৱাৰোঁ, আমি ভগৱন্তক একো বস্তুৱে সন্তুষ্ট কৰিব নোৱাৰোঁ। কেৱল প্ৰেম ভক্তি মাধ্যমে ভগৱন্তক আমি সন্তুষ্ট কৰিব পাৰোঁ। ভগৱন্তই কৈছে যে হে নৰনাৰী লোক সমস্ত, তোমালোকে বিষয়ৰ সংসাৰত তোমালোকৰ পুত্ৰ পৰিবা, ঐশ্বৰ্যৰ বিভূতিক যিমান ভাল পোৱা, এই মোকো অকণমান সিমানেই ভাল পাবাচোন বুলি কৈছে। আমি নেপাওঁ নে বহু? পাওঁনে বাৰু? নেপাওঁ। আমি ভগৱন্তক পূজা কৰোঁ, প্ৰেম কৰোঁ, কিন্তু পৰিবা পুত্ৰ ঐশ্বৰ্য বিভূতিক। ভগৱন্তৰ নামঘৰলৈ আহিলোঁ, ভকত সংঘত থাকিলোঁ, বাৰে বাৰে ঘৰলৈ মনত পৰি আছে, জয় কৃষ্ণ, বুজি পালে? কামত আহিবনে? নাহে। কাৰণ সেইকাৰণে কৈছে যিকণ সময় সাধু সংগত থাকোঁ, কৃষ্ণ কথা শুনো আৰু গায়স্থ ধৰ্মক গুৰু সেৱা কৰোঁ, কায় বাই মন এক কৰি ভগৱন্তক নিবেদন কৰি প্ৰেমভাৱে ভক্তি কৰিব লাগিব। তাৰ নামে হৈছে ভকতি। ভকতি আৰু বেলেগ বস্তু নাই। আমি দেখাই 3 বস্ত্ৰ পিন্ধি নামঘৰলৈ অহা যোৱা কৰি থকাটোৱে ভক্তি নহয়, যদি আমাৰ হৃদয়ত প্ৰেম আৰু শ্ৰদ্ধাৰ ভক্তিভাৱ নাই। কাৰণ চাব, এতিয়া ধৰক এজন মানুহৰ, কোনোবা এজন মানুহে কৌৰপতি, কোনোবা এজন লাখপতি, কোনোবা এজন দিন হাজিৰা কৰা মানুহ, হয়নে প্ৰভু? এতিয়া বহাগ বিহু আহি আছে, বাকীকেইটা দিন বাদ দিলোঁ, বছৰেকৰ বিহু বুলি প্ৰত্যেকে নিজৰ নিজৰ স্বামীজনে নিজৰ আইগৰাকীকটো এভাগী হ'লেও বস্ত্ৰ দিব, হয়নে বাৰু? লাখ টকা থকাজনে অলপ ভাল দিব, কোটি টকাজনো কৈ শেষ কৰিব ন। এই দিন হাজিৰা কৰাজনে হ'লেও বহু 150 টকীয়া পোলা চাদা আনি দিব, জয় কৃষ্ণ, বুজি পালে? সেইটো বহুত মৰমৰ, কিন্তু বহুত মৰমত স্বামীজনে দিছে। আৰু আইগৰাকীও ধুনীয়াকৈ এখন ফুল তুলিব নাজানিলেও উকা গামোচা এখন বৈ হ'লে সেইদিনাখন দিব। আমাৰতো অসমীয়া মানুহৰ নিয়ম, হয়নে বাৰু? এইটো মৰম। সেই বুলি যদি কোনোবাই সেইটোকে দেখি মোক ইমান দামৰ দিছে, আমাৰ ইমান দামৰ বুলি নিপিন্ধো বুলি কয়, তেতিয়াহ'লে এই প্ৰেম ভক্তিটো বিশ্বাসটো হেৰাই যাব। তদনুৰূপ ভগৱন্তই সেই প্ৰেমটো বিচাৰিছে আমাক। প্ৰেম আমি এসোপা ভগৱন্তক দিব পাৰোঁ, ভগৱন্তক গ্ৰহণ নকৰিবও পাৰে। তাত যদি প্ৰেম নাই, সদায় বস্তু দিয়াৰ মানুহজনক আঁৰত কি বস্তু লুকাই আছে, শ্ৰদ্ধা আৰু প্ৰেম আছেনে নাই? আজি ইয়াত আপোনালোকৰ বালিকুচি মানে ফান্দিয়া গাঁৱৰ নামঘৰত
নামঘৰৰ হকে কোনোবা উৎসৰ্গা কৰিছে, যেনেকৈ কোনোবা তোৰণ দিছে, কিবা দিছে, দি লৈ যদি তেওঁ ভাবি থাকে মইহে দিছোঁ, দিয়া আৰু নিদিয়া একেডালে কথা, গম পালে নাই? গতিকে সেইকাৰণে কৈছে সোঁ হাতে দান দিলে বাওঁ হাতে গম পাব নালাগিব, এয়াহে কৈছে দান। গতিকে দান তেনেভাৱে দিব লাগে। যা হওক, সেইকাৰণে ভগৱন্তই কৈছে যদিহে সেইজনে দি লয় নিজকে কৈ থাকে তেতিয়াহ'লে সেই বস্তুটো মই গ্ৰহণ নকৰোঁ। যা হওক, সেই আজি সুন্দৰভাৱে কপিল প্ৰভুৱে দেৱতী মাতৃক বুজাই দিছে যে সেইকাৰণে চোৱা মা, ভকতি নগণ্য, কি কয়, মুক্তি নগণ্য, ভক্তি হৈছে সৰ্বশ্ৰেষ্ঠ। সেইকাৰণে কৈছে আবে এহি ভকতি শুনিও সাধন, মুঠ সমপিয়া কৰোঁ কৰ্মগণ। হে মা, ভক্তি সাধনৰ ৰূপাই তোমাক কওঁ, তুমি যি কৰ্ম কৰিবা কেৱল মোক অৰ্পণ কৰিবা। সেইকাৰণে কৈছে অৰ্পিত কৰ্ম বা নিবেদিত কৰ্ম আমি সকলো ভগৱন্তক নিবেদন কৰিব লাগিব। যেনেকৈ আমি খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে, প্ৰতিটো কাম বিষয় সংসাৰৰ যিমান আছে সকলো ভগৱন্তক নিবেদন কৰিব লাগিব। যদি আমি নিবেদন নকৰোঁ তেনেহ'লে সেই কৰ্মভাগ কেতিয়াও সিদ্ধ নহয়। তাৰ প্ৰমাণ এটা সৰু কাহিনী। এজন ভকত বৈকুণ্ঠলৈ যাব বেছি দিন নাই, আমাৰ গোসাঁই সমান বয়স হ'ব, তেওঁ সময় হৈ আহিছে। গতিকে প্ৰভুৱে এদিন পৰীক্ষা কৰিবলৈ মৰ্ত্যভূমিলৈ এজন ভিক্ষাৰীৰ বেশত আহিল। এখন শুনিব দিয়ক, ভগৱন্তই কেনেকৈ আহে। কেতিয়াবা যদি বেয়া পোৱা মানুহ এজন আহে, খেদি দিয়ে ঘৰৰ পৰা, বিপদ আহি যাব, ভগৱানেও আহিব পাৰে। তাৰপিছত আহিলে, অহাৰ লগে লগে এনেকুৱা গৰমৰ দিন, মানুহজনক দেখা পাই ক'লে বোলে অ' প্ৰভু ভালে আছে দে, বোলে ঈশ্বৰে ৰাখিছে দিয়ক। প্ৰভুৱে ভাবিছে বা এওঁ দেখোন মোকে দিলে গা অৰ্পণ কৰি। তাৰপৰা ক'লে প্ৰভু আপোনাৰ গৃহভাগ কিমান ইয়াতে নে? বোলে হয় প্ৰভু, এই ঈশ্বৰে দিয়া গৃহভাগ সেইভাগে দিয়ক আমাৰ বুলি কৈছে। প্ৰভু পানী এগিলাচ খাব পাৰিম নেকি? বোলে প্ৰভু এই ঈশ্বৰে খোৱালে খাব পাৰিব আহক। ভাবিছে বা চবচোন মোকে দি আছে কা। গ'ল আৰু গৈ আছে, পদূলি মুখ পাইছে, সুধিলে প্ৰভু এই বাগানখন কা? কৈছে প্ৰভু কা নহ'ব, ঈশ্বৰে দিয়া আমাৰে দিয়ক বুলি কৈছে। বৈয়াকে গৈ বাৰান্দা পালে, চোতাল পালে, চোতালত পাই আইগৰাকীক মাতিলে, কৈছে এই গোসাঁনী এয়া গোসাঁই আহিছে আহা বুলি কৈছে। ভাবিছে বা নিজৰ গৰাকীকক গোসাঁনী মাতিছে দেই। প্ৰভুৱে ভাবিছে আৰু মোক গোসাঁই। তাৰপৰা বহিবলৈ দি কৈছে আৰু এই প্ৰভু এয়াই দিয়ক আৰু ঈশ্বৰে দিয়া গৃহ, ঈশ্বৰৰ গৃহ বুলি কৈছে। বা হ'ব দিয়ক। প্ৰভু বোলে পানী এগিলাচ খাওঁ এতিয়া। আইগৰাকী কৈছে দিয়া এই গোসাঁইৰ কাৰণে পানী এগিলাচ লৈ আহ। ধুনীয়াকৈ এগিলাচ পানী লৈ দেখাই শুনাই বৰ ধুনীয়া এগৰাকী বগাই জিগা বৰ সষ্ট মানুহ, চশমা এযোৰ পিন্ধি মূৰৰ ওৰণিখন ওলাই আছে। কৈছে হেৰি নহয় প্ৰভু এইগৰাকী কা বুলি কৈছে। তেতিয়া কি কৈছে জানে? অ' প্ৰভু কা নহ'ব মোৰে দিয়ক বুলি কৈছে। জয় কৃষ্ণ, বুজি পালে? চব দিলে চব, নিজৰ গৰাকীক দিব নোৱাৰিলে, বুজি পাইছেনে? গতিকে আমাৰ মায়াটো ক'ত লাগিছে জানে? মায়া হৈছে এগৰাকী মহিলা, স্ত্ৰী, হয়নে বাৰু? ভগৱন্তৰ মায়া বিষ্ণু মায়া, মায়া হৈছে মহিলা। আৰু আমি যদি চাওঁ আটাইতকৈ মায়াটো আমাৰ প্ৰতিজন প্ৰভুসকলৰ আইগৰাকীৰ লগত। আইগৰাকীক আপোনালোকে এক্সট্ৰাকৈ ঘৰত থাকোঁতে গোসাঁনী দেৱী আইগৰাকী বুলি মাতিব পাৰিছে, জানিব মায়াটো আঁতৰিছে। সমাজত দেখাটো সকলোৱে মাতে ন, হয় আমাৰ গোসাঁনী, হয় আমাৰ গোসাঁনী, অমুক গোসাঁনী, হয়নে বাৰু? নহ'ব, অকলে অকলে ঘৰত আইগৰাকী গোসাঁনী দেৱী, আৰু আপোনালোকক যদি প্ৰভুজন গোসাঁই, হয় না, স্বামী বুলি মানে শব্দ ধৰিব পাৰিছে, স্বামী দেৱতা আৰু। গতিকে জানিব মায়া আঁতৰি গৈছে। অন্যত মায়া পৰীক্ষা কৰিব নালাগে, নিজৰ গৃহতে মায়া পৰীক্ষা কৰা অভ্যাস কৰক। যা হওক, সেইকাৰণে কৈছে যে সকলোবোৰ মোক অৰ্পণ কৰিবা। এতিয়া চাওক সেইজনে কি কৰিলে, নিজৰ গৰাকী অৰ্পণ কৰি নিদিলে। যা হওক, গতিকে এইবোৰ আমাৰ ভকতিত পৰীক্ষা কৰে। কেতিয়াবা চাব আপোনালোকে খুব বেয়া পোৱা মানুহ এজন আপোনালোকৰ গৃহত, ভগৱন্তই সেই ৰূপটো লৈ আহিব, কেতিয়াও অনাদৰ নকৰিব। কৈছে অতিথি দেৱো ভৱ, অতিথিক সদায় দেৱজ্ঞান কৰিব লাগে। শত্ৰু এজনে যদি গৃহলৈ আহে তেওঁক মিত্ৰতাৰ বাবে তেওঁক আমি সন্মান জনাব লাগে। যা হওক, সেইকাৰণে কৈছে যে হে মাতৃ, ভকত আৰু মই একেই। ভকত হৈছে মোৰ প্ৰতিনিধি। আজি ভগৱানক আপোনালোকে দেখিছে নেকি? ভগৱানক দেখিছে নে কেতিয়াবা? নাই দেখা, হয়নে? আমি কিন্তু দেখি আছো। কাৰণ চাওক আপোনালোক সকলোৱে ভগৱান। ইয়াৰ পদত কৈছে ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, দুইকো পূজাৰ দৰ্শনে কৰি আতি মান। কাৰণ ভকতক ভগৱান, এই কলি যুগত ভগৱন্তই চতুৰ্ভুজ ৰূপ ধাৰণ কৰি আপোনাৰ মোক
এই জীৱনত দেখা নিদিয়ে, ইয়াৰ পৰা যোৱাৰ পিছত পাম, হয়নে বাৰু? এই আত্মাৰ সদগতি লাগিব, পামগৈ, লৈ যাব আহি। কিন্তু কথা হ'ল এতিয়া আমি নেপাওঁ, এতিয়া পাম কেৱল দ্বিভুজ ৰূপত, হয়নে বাৰু? দ্বিভুজ, ইয়াতে কৈছে ভকতক আমি ভগৱান জ্ঞান কৰিব লাগিব। সেইকাৰণে কৈছে অ ভকতে ভগৱান লৈছে হৰি নাম, এয়া যে বৈকুণ্ঠ থানে জয় গোবিন্দ ৰাম। হয়নে বাৰু? ভকত ভগৱান, য'ত ভকত একত্ৰিত হ'ব বৈকুণ্ঠৰ সদৃশ হৈ যায়। আজি আপোনালোকৰ এয়াৰ বালিকুচি গাঁও ফান্দিয়াৰ নামঘৰত এই দুদিনৰ বাবে বৈকুণ্ঠ হৈ থাকিব। আৰু এই এলেকাত যিমান দূৰলৈ শব্দৰ যন্ত্ৰৰ দ্বাৰা শব্দৰ ব্ৰহ্ম বিস্তাৰিত হ'ব, এই স্থানৰ কোনো কাৰণত কাল জৰা ব্যাধি আৰু কোনেও বিপদ আহিবই নোৱাৰে। আহক আমি বিশ্বপদলৈ আগবাঢ়িছো। জয় কৃষ্ণ। এহি মতে প্ৰদুৱাৰে কৰিলোগে ভক্তি সাংখ্য যুগ একপৰাল চয় কৰি ঈশ্বৰ আবেদন সত্য যাত ভয় বায়ু বহে সূর্য প্রকাশ ইন্দ্রে যাব ভয় মেঘ দালে বলি নক্ষত্র ফোটাতে কালে কালে বৃক্ষ চই জাত হই ভুজা ফল পুষ্পক ধর অনাম নদী বহে সমুদ্র পালন ধই অগ্নিদহ ভূমি হবে গিরি আকাশে বায়ু পথ দেবী ব্রহ্মাদি যাত ভয়ে জগৎ